হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি কেইটামান একেবাৰে লুকুৱাই থোৱা খাচী পুলি আপোনালোকক দেখুৱাই আছোঁ। চাওক, একদম A ক্লাছৰ খাচী পুলি। একদম সাংঘাতিক মিঠা খাচী। ইয়াতকৈ আৰু উত্তম খাচী গছ নাই। এইজোপা চাওক, একদম পুলুঙা। এইজোপা চাওক, ওপৰৰ পৰা মৰি আহিছে। কেনেকৈ ৰাখিছে। আৰু চাওক, একেবাৰে ঘৰৰ দাঁতিত। এই খেতিয়কজনৰ পৰা শিকিব আৰু বুজিব লগা বহুত আছে। মই আজি বিশেষ কথা ক'ম বুলি আপোনালোকক ভবা নাই। আপোনালোকে নিজেই কথাখিনি উপলব্ধি কৰিব পাৰিব এই গছবিলাক চাই, যে মিঠা খাচী কেনেকুৱা হয়। ইয়াত কি গুটি লাগিব? মই যে কওঁ, মিঠা খাচীত একদম কম গুটি লাগে। চাওক, একদম ডালৰ পৰা একেবাৰে আপুনি ধৰিব নোৱাৰিব। একদম ওপৰত পোক, এইটো চাওক, কোলা কোলা যে দেখিছে, একদম পোক তাৰ পৰা সোমাইছে, আৰু সেই পোক একেবাৰে ইয়ালৈ আহিছে। ঘনত্ব চাওক, কিমান ঘনকৈ ৰুইছে চাওক। এই দুটা পুলিৰ মাজত মোৰ মোবাইলটো সোমাইছে। মোবাইলটো যেনে তেনেহে সোমাইছে। এই দুটা পুলিৰ মাজত মোৰ মোবাইলটো যেনে তেনেহে সোমাইছে। ইমান ঘনকৈ ৰুইছে। মানে খাচী পুলি ঘনকৈও ৰুব পাৰি। একদম সঁচা কথা, খাচী পুলি কোনো দূৰত্বৰ কথা নাই। মিঠা খাচী কাৰণ কেলেই ঘনত ৰুব পাৰি। ই এডাল বাঁহ যোৱা নিচিনা, পোন বাঁহ যোৱা নিচিনাকৈ ওপৰলৈ গৈ আছে। ইয়াৰ কোনো ডাল নাই। এই মিঠা খাচীৰ তেনেকুৱা কোনো ডাল নাথাকে, একদম চিধা গুচি যাব। আপোনাক আজি মই ধুনীয়াকৈ দেখুৱাই দিলোঁ যে মিঠা খাচী কোনো ডাল পাত নাথাকে, কম থাকে। যেতিয়া সি ওপৰলৈ গুচি যায়, তাৰ ডাল পাতবিলাক একদম কমি যায়। আৰু কালাৰ চাওক, মিঠা খাচীৰ কালাৰ। আৰু এটা বিশেষত্ব চাওক, এই পুলিবোৰত পোক ধৰা নাই। আপুনি এটা পুলিটো এইডোখৰত, এই অঞ্চলত থকা এটা পুলিটো পোক নাই। কিন্তু মই আগত যিডাল দেখুৱাইছোঁ ওখ, সেইডালত কিন্তু একেবাৰে ওপৰৰ পৰা পোক ধৰিছে। মিঠা খাচীত পোকটো ওপৰৰ পৰা ধৰে। মই যিডাল আপোনাক এইখিনিত দেখুৱালোঁ, এইডাল ইয়াৰ একদম ওপৰৰ পৰা পোক ধৰিছে। মোৰ ভিডিঅ'বিলাকত আপুনি যিমানখিনি কথা দেখি আছে, আজি চব কথা গম পাই গৈছে যে দাম পাবলৈ হ'লে সদায় ৱালৰ কাষত ৰুব লাগিব, মিঠা খাচী ৰুব লাগিব, পুলি চিলেক্ট কৰিব জানিব লাগিব,
ঘনত্ব আপুনি এফুটা তৰতো ৰুব পাৰিব। এইবাৰ আপোনালোকক মই এখন সাঁচি বাগানলৈ লৈ যাম। আজি নহয়, যে প্ৰত্যেকডাল গছেই 4 ফুট 5 ফুট 4 ফুট 5 ফুট তেনেকুৱা হৈ আছে। আকৌ লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।